এজাক কিনকিনীয়া বৰষুণ দিয়াৰ পাছতে আমাৰ ৰাস্তাৰ অৱস্থা এনেকুৱা চাওকচোন এবাৰ ঘৰলৈ গাড়ী নিব নোৱাৰি গাড়ীৰ আমি ৰাস্তাতে থৈ যাওঁ আৰু গাড়ীৰ অৱস্থা এইয়া চাওক সকলো বোকা সেইবাবে মনোজ ভাই ঘৰত অহাৰ আগতেই আপোনালোকে 10 বাৰ ভাবি চাওক 10 বাৰ সকলোকে গুড মৰ্ণিং আৰু সুপ্ৰভাত মনোজ ভাইৰ ফালৰ পৰা আজিকালি যে মনোজ ভাইৰ ভিডিঅ' বহুত দেৰিকৈ আহে ভিডিঅ'ই নিদিয়ে কি যে কৰিম ঐ বেপাৰী মানুহ যে দুদিনৰ পৰা যে গাটো একেবাৰে ভালে নহয় কাহ চৰ্দি উখাই পোৱা নাই নাকৰ পৰা ইয়াকে খাই লওঁ ৰ'ব পানী এগিলাচ গৰম পানী এগিলাচ খাই দিছোঁ ডিঙিটো বা ভালে পাওঁ এইফালে চাওক কাপোৰবোৰ আছে এনেকৈ পৰি আৰু এইফালে পাৰ্চেলবোৰো আছে এইবোৰো যাব আজি নিজা নিজা এড্ৰেছত আৰু গামোচা আছে এইফালে চাওক এইফালে যদি আপোনালোকক এক চাইডৰ গামোচা লাগে মানে যদি আপোনালোকক ওৱান চাইড ফুল থকা গামোচা লাগে তেতিয়াহ'লে মনোজ ভাই ফেশ্বনত পাই যাব আপোনালোকে ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিব মনোজ ভাই ফেশ্বন বুলি আছে তাতে আপোনালোকে সকলো কাপোৰৰ আপডেটবোৰ পাই থাকিব মই লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিম অকল এক চাইড বুলিয়ে নহয় দুই চাইডে ফুল থকা গামোচাও আছে মাজত বুটা থকা গামোচাও আছে তিনিটা কোৱালিটিৰ গামোচা বৰ্তমান মনোজ ভাই ফেশ্বনত আছে আপোনালোকে সুন্দৰভাৱে ল'বলৈ পাৰিব কস্তুৰী নুঠা হাগিছটো কিয় লৈ আছা তুমি হাগিছ পিন্ধা নেকি বেলেগ সৰু সৰু ল'ৰা ছোৱালী হাগিছ পিন্ধে যে তাকে দেখি কস্তুৰী মানে হাগিছ পিন্ধাত লাগিছে কি যে হ'ব ঐ কি হয় কুকুৰা আছিলে অথনিৰ পৰা ৰাতিপুৱাৰ পৰা ডিষ্টাৰ্ব আছে উঠি খেদি দিওঁ উঠে আকৌ খেদি দিওঁ উঠে মই ৰোৱা কৃষ্ণচূড়াজোপা চাওকচোন ইমান ধুনীয়া হৈছে কিমান মনটো ভাল লাগিছে মোৰ এতিয়া ইমান ধুনীয়া লহপহকৈ বাঢ়িছে দেখিছেনে এবছৰমান এনেকৈ শুকাই কিনে থাকিলে কিন্তু অৱশেষত এইটো বছৰত খুব ধুনীয়া হৈছে দেই এনেকুৱা গছ গছনি ৰুলে অকণমান ডাঙৰ হ'লে ভাল লাগে মনটো হয় নাই আৰু আজি হৈছে 1 মে কস্তুৰী স্কুলো বন্ধ আজি সেইকাৰণে ভাবিলোঁ অলপ ফুৰিয়ে আহোঁ কস্তুৰীকো ফুৰাই আহোঁ আৰু আজিকালি মানে কস্তুৰীক স্কুল দিয়াৰ পৰা কস্তুৰীয়ে ক'তো যাবলৈ নোপোৱা হ'ল হয় নাই বেবী হয় নহয় আজি তোমাক ফুফু কৰিবলৈ যাম হ'ব নে থৈ যাম হা আমাৰ ৰাস্তাটো চাওক এই অৱস্থা হৈ আছে যাৰ ফলত গাড়ী নিব নোৱাৰিলোঁ গাড়ীখন আজি ৰাস্তাতে থৈ গৈছিলোঁ এইয়া আৰু গাড়ীৰ অৱস্থাটো এইয়া চাওক বোকা দেখিছেনে আৰু সেইফালে বোকা দেখিলেতো আপোনালোকে পাগলে হৈ যাব চাবনে এবাৰ এইফালে চাওক এই অৱস্থা হৈ আছে গাড়ীৰ কমলা দিছে ৰাতিপুৱাই চন্দন দাই বোলে একদম লাষ্ট কমলা দিছে মিঠা কমলা ক'ৰ পৰা আনিছে এইটো কৰিব আকৌ এইটো গবুক অৰুণাচলৰ একেবাৰে ঠাণ্ডা জেগাৰ পৰা আনিছে ভৰাই দিয়া আচ্ছা বঢ়িয়া আমাৰ মালিকনী বাইদেউ উঠিছে নেকি এতিয়া আৰু আজি বন্ধ বাৰটো ঠিকছে হৈছে মানে তাৰপিছত এটা চিলিণ্ডাৰ থাকি গৈছিল আমাৰ এইখন ঘৰতে এতিয়া ইয়াকো ডিকিতে উঠাই লওঁ অকণমান দূৰ ওলাই অহাৰ পাছতেই ভোক লাগি এতিয়া ভাত খাবলৈ সোমাইছোঁ মোৰ এটা স্বভাৱ আছে ঘৰত নিৰামিষ খাব কিন্তু হোটেলত মাংস মাছ খাবই তাই ভাতটো খালোঁ তাৰপিছত ওলাই দিলোঁ আকৌ আজি ক'ত যাম মানে সঠিককৈ আমি নিজেও নাজানো কিন্তু ওলাই আহিছোঁ আৰু ফুৰিবলৈ মুঠতে তাৰপিছত গাটো ইমান বেয়া লাগিছে চৰ্দি কাহ হৈ আছে আৰু গাড়ীত AC নচলালেও মই আহিব নোৱাৰোঁ গৰমৰ পৰা আকৌ গ্লাছ এখন খুলি দিলেও মানে অশান্তি লাগে কি ক'ম আৰু একদম মানে AC টো লগালে কাহটো আহি যায় উপায় নাই আহি আছোঁ আৰু মিহিকৈ ন বেবী আয়ো তাই কাহিয়ে দিছে নে কিয়ে নে সঁচাকৈ কাহ লৈছে বাপেক জীয়েকৰ দুইজনৰে কাহ ডিব্ৰুগড় চাইডে আহি গ'লোঁ বগীবিল পাৰ হয় আৰু ইমানেই টোপনি লাগিছে অকণমান গাড়ীখন ৰখাই 2 মিনিটমান ৰেষ্ট লওঁ বুলি ভাবিছোঁ ইমানে টোপনি লাগিছে আৰু গাড়ী চলাব পৰা নাই ইমান গাটো ভাল লগা নাই এইফালে আকৌ শুই আছে মাকে জীয়েকে বিন্দাছ কস্তুৰী শুই আছে উঠাই নাই তাৰপাছত আমি এতিয়া খাম পানী পৰি লৈ লৈ খাব লাগিব ন ডাঙৰ খাই দিলোঁ পানী পৰি এতিয়া ইয়াতে এখন পাৰ্ক আছিলে জগন্নাথ মন্দিৰৰ সন্মুখতে এইখন চাওকচোন মহাত্মা গান্ধী শিশু উদ্যান ইয়াতে কস্তুৰীক ভাবিছিলোঁ সুমিয়াই অকণমান ফুৰাম কিন্তু আজি বন্ধ 1 মে কাৰণে বন্ধ নেকি আৰু এটা পাৰ্চেল আছিলে দিবলগীয়া বৰবৰুৱা এড্ৰেছৰ
আমি মানে নিজ হাতেৰে দিম বুলি ভাবিছোঁ কাষ্টমাৰজনক। লগ পাই গ'লো এয়া আমাৰ মনোজ ভাই ফেশ্বনৰ গ্ৰাহকজনক। তেখেত হৈছে ডিব্ৰুগড় জিলাৰ কটহা গাঁৱৰ। এতিয়া আমি নিজ হাতেৰে তেখেতক পাৰ্চেলটো আগবঢ়াই দিলোঁ। ঠিক আছে বাৰু, লগ পাই ভাল লাগিল। আপোনাকো লগ পাই ভাল লাগিল। আৰু ভিডিঅ'বোৰ চাই থাকেনে বাৰু? লাইক কমেণ্ট ধন্যবাদ। আচলতে আমি পাৰ্চেলবোৰ কুৰিয়াৰ কৰিহে পঠিয়াই দিওঁ, কেতিয়াবাহে মানে নিজ হাতেৰে দিওঁ। আৰু নিজ হাতেৰে তেতিয়াই দিওঁ যেতিয়া অলপ সময় সুবিধাবোৰ মিলি যায়। ধৰক আমি গুৱাহাটী গৈ আছোঁ, গুৱাহাটীৰে যদি এজন কাষ্টমাৰে অৰ্ডাৰ কৰে তেতিয়া আমি নিজ হাতেৰে দি দিওঁ। আৰু যদি আমি যিটো জেগাত গৈ আছোঁ সেই জেগাৰ যদি কাষ্টমাৰে অৰ্ডাৰ কৰে তেতিয়া আমি নিজ হাতেৰে দিবলৈ চেষ্টা কৰোঁ। আহি পালোহি ঘৰ আৰু সময়টো চাওক 7:18 হৈ আছে। আৰু আজি বহুত বেছি কষ্ট পালোঁ। এনেই ওলাই গ'লোঁ যেন লাগিলে। মানে এনেই ফুৰিব ওলাই যাওঁ বুলি ওলাই গ'লোঁ জছতে, কিন্তু ইমান কষ্ট পালোঁ, গাড়ীখন চলাবও নোৱাৰিলোঁ। মানে ইমান টোপনি ধৰিছে, গা বেয়া লাগিছে, কি ক'ম মানে আজিৰ দিনটো নকওঁ আৰু। যেনে তেনে চুচৰি বাগৰি ঘৰলৈ আহি পালোহি। এনেই গ'লোঁ যেন লাগিলে, বেয়া পস্তালোঁ মানে। আৰু এতিয়া মই কাপোৰৰ ভিডিঅ' বনাবলৈ লৈছোঁ। আৰু আমাৰ কাপোৰবোৰ ভিডিঅ' বনালেহে চেল হয়, অফলাইন নহয় যে। অফলাইন হ'লেতো কাষ্টমাৰ আহিলেহেঁতেন, বস্তু চালেহেঁতেন, ল'লেহেঁতেন। কিন্তু এতিয়া আমাৰ আকৌ ভিডিঅ' বনাই নেদেখুৱালে কোনেও দেখি নাপাব যে, পচন্দনো কেনেকৈ কৰিব। ভিডিঅ' বনালেহে চেল হ'ব, সেইটো কাৰণে এটা ভিডিঅ' বনাব লৈছোঁ। আৰু এইবোৰ হৈছে মেখেলা, চিংগুল মেখেলা। এইবোৰ চাওক, এইবোৰ হৈছে চিংগুল মেখেলা, মেচিন মেটৰ হয়। এতিয়া ইয়াকে ভিডিঅ' বনাম। মেখেলা দেখুৱাৰ আগতে চাহটো খাই লওঁ নে কি কয় বাৰু, ডাল চাহ লগত চাহ খাব ওলাইছোঁ। আৰু আমাৰ হেনো ছাবস্ক্ৰাইবাৰ আহিছিলে, চিপছ বিস্কুট দি থৈ গ'ল। এতিয়া আমিও নাছিলোঁ, বেয়াও লাগিছে, ঘৰত নাই আমি। হঠাৎ আহিলে একো খবৰ নিদিয়াকৈ, আৰু খবৰটো দিব কেনেকৈ, একো কণ্টেক্টো নাছিলে ধৰক। বাৰু যিয়ে নহওক, থেংক ইউ বিস্কুট অনাৰ কাৰণে। খাই আছোঁ ইয়াকে, খাই লৈ এতিয়া কাপোৰ দেখুৱাম আপোনালোকক। এই কেইখন মেখেলা চাওক, ধুনীয়াকৈ জোনমণিয়ে মেলি থৈ দিছে। কি হ'ল, ইমান দুখ মনেৰে বহি আছে যে? চেল নাই হোৱা নেকি? হা, এয়া মই অকণমান দেখুৱাই দিছোঁ। বিভিন্ন ধৰণৰ ৰং পাব আপোনালোকে। মই কেৱল চিম্পুল দুখন খুলি দেখুৱাই দিছোঁ। এইটো ডিজাইনত আপোনালোকে বেলেগ ৰঙৰো পাব। আৰু সেই বেলেগ ৰংকেইটা হৈছে এইকেইটা। যদি আপোনালোকৰ পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰিব আৰু আমালৈ হোৱাটছআপ কৰি পঠিয়াই দিব। হোৱাটছআপ নম্বৰ মই স্ক্ৰীনত দি থৈ দিছোঁ। আৰু এইটো ডিজাইনত পাব এইকেইটা কালাৰ। এইটো ডিজাইনত পাব এইকেইটা কালাৰ। চাওক কিমান ধুনীয়া ধুনীয়া কালাৰ। আৰু মেখেলাৰ কোৱালিটি মই এবাৰ হাতেৰে চুই দেখুৱাই দিওঁ আপোনালোকক। এয়া চাই লওক, নিজে এবাৰ চাই লওক। দামবিলাক মই স্ক্ৰীনত লিখি থৈ দিছোঁ, আপোনালোকে তাতে এবাৰ চাই ল'ব পাৰিব।